হেল্ল' ৰাইজ, কি কৰিছে বাপ্পা এনে গৰম দিছে। গৰম দিছে না জুই জ্বলছে আমাৰ অসমত। ধৰবাই পৰা নাই বুজছে। ঠাণ্ডা ভাত থৈ দিছোঁ, আপোনালোকে খাই না সেনেহেন ভাত। দিনতে কি কৰোঁ, ঠাণ্ডা পানী দি থৈ দিওঁ আৰু শেষে লগতে ভাজি চাজি বনাই খাবা দিওঁ। এজনে আৰু কৈছে কি বোলে মাছ আনব। কম বাপেকে মাছ আনলি বনম ইমান গৰমত মাছ। আপোনালোকে বনই না, মই নৰোঁ কিন্তু দেই। ইমান গৰমত মই মাছ বনাই খুৱাব নৰোঁ দেই। যি কৰে কৰি থাকক, পাকঘৰৰ ফালে যাৱাই নাই ৰ'ব। পান্তা ভাত, আলু ভাজি নহ'লে আলু পিটিকা এনেকৈ খুৱাম বুলি ভাবছোঁ। এনেই গৰম দিছে চাওকচোন বাৰু। এনেই গৰমত মানুহ খোজে দবলা দবলি হ'লছে, তাহাকনো বাৰু মাছ বনাই খুৱাব পাৰি না। আপোনালোকে খাইছে নেকি মই সেইটো বনাব পৰা নাই দিয়ক ৰাইজ। নৰোঁ খুৱাবা এনে গৰমত। ফেচবুকে চাম না ভিডিঅ'য়ে বনাম না ভাতকে বনাই খুৱাম, ক'বাই পৰা নাই। তাতে আৰু এটা কঁঠাল আনি থৈছে। এই গেলা গৰমত কঁঠালৰ গন্ধ শুনলি নহয় কেনে যি লাগে। আপোনালোকে খায় না, মই কিন্তু নৰোঁ দেই। খাৱাটো ভাল বুলি জানো কিন্তু খাব নৰি বাপ্পা উপায় নাই। ফেচবুকত লাহে লাহে কাম কৰি আছোঁ ধৰক। আপোনালোকে কি কৰিছে মাজে মাজে কৰোঁ। এটা কথা, মই অসমক লৈকেনে ভিডিঅ'টো বনাইছোঁ দেই। বৰ বেয়া লাগছে, আমাৰ মাহঁত অসমত আছে না। মায়ে কৈছে বহুত গৰম দিছে, ইমান দিগদাৰ হৈছে। সেইকাৰণে ময়োতো গম পাইছোঁ না। কিনো কৰিব আৰু, গৰম হ'লে আমি গৰম বুলি কওঁ, ঠাণ্ডা আহিলে কম ইমান ঠাণ্ডা। গতিকেনো ক'ত মৰিম আৰু আমি না। উপায় নোহোৱা হৈছে দিয়ক, এনেকৈ থাকিব লাগিব।